আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ সোৱা অনুশীলনী 2.3 অনুশীলনী 2.3 1 2 3 4 এইবিলাক সমাধান কৰি দিছিলোঁ। আজি সমাধান কৰিম কোৱেশ্চন নম্বৰ 5। কোৱেশ্চন নম্বৰ 5ত কি দিয়া আছে? নম্বৰ 1 3x² - 2x - 40 3x + 10 ৰে কি কৰিব লাগে? হৰণ কৰা। কোৱেশ্চন নম্বৰ 2ত কি দিয়া আছে? 4 + 7x + 7x² + 2x কি হ'ব? 2x + 1 ৰে হৰণ কৰা। হৰণ কৰিব কৈছে। সোৱা কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 সমাধান 3x + 10 3x + 10 ৰে হৰণ কৰিব লাগে 3x² - 2x - 40। এইটো কোৱেশ্চনত দিয়া আছে 3x² - 2x - 40 কি কৰিব লাগে? 3x + 10 ৰে হৰণ কৰিব লাগে। ওকে, সো প্ৰথমতে কি চাব লাগিব? 3x আৰু 3x²। 3x ৰ ভিতৰত কিমান বাৰ যায়? ইয়াতে 3x ইয়াতে 3x দিয়া আছে, স্কোৱাৰ দিয়া আছে, গতিকে x বাৰ যাব। কাৰণ x ৰ লগত 3x যেতিয়া পূৰণ কৰিবা তেতিয়া কিমান আহিব? 3x² আহিব। ওকে, কাৰণ x ৰ লগত 3x পূৰণ কৰিলে কিমান আহিব? 3x² আহিব। এইটো মিলি গ'ল। এতিয়া x ৰ লগত 10 পূৰণ কৰিব লাগিব। x ৰ লগত 10 পূৰণ কৰিলে কিমান আহিব? 10x। গতিকে 10xটো ইয়াতে বহাব লাগিব, কাৰণ ইয়াতে x থকা ৰাশিটো আছে। সো ইয়াতে চিহ্নটো কি বহাব লাগিব? সো ইয়াতে প্লাছ আৰু ইয়াতে প্লাছ প্লাছে কি আহিব? প্লাছ আহিব। ওকে, এতিয়া সব মাইনাছ কৰিম। এইটো মাইনাছ বুলি ধৰি ল'ব লাগিব, কাৰণ ইয়াতে প্লাছ আছে, ইয়াতে প্লাছ, গতিকে মাইনাছ বুলি ধৰি ল'লোঁ। সো 3x² এই দুটা কেঞ্চেল যাব। এতিয়া চোৱা -2x আৰু -10x, তেনেহ'লে কিমান আহিব? -12x আহিব, কাৰণ ইয়াতে মাইনাছ লোৱা হৈছে। গতিকে -10x আৰু -2x, গতিকে কিমান হ'ব? -12x হ'ব। আৰু 40টো নমাই আনা, -40 নমাই আনিলোঁ। এতিয়া চোৱা 3x ৰ আগত কি চিন আছে? প্লাছ, আৰু ইয়াতে কি আছে? মাইনাছ। প্লাছ মাইনাছে কি আহিব? ইয়াতে মাইনাছ চিন আহিব। এতিয়া 3x 12x ৰ ভিতৰত কিমান বাৰ যায়? 4 বাৰ যায়, কাৰণ 4ৰ লগত যেতিয়া 3x পূৰণ কৰিবা তেতিয়া 4 × 3 = কিমান আহিব? 12 আহিব। 12x মাইনাছ এটা আহিব। এতিয়া 4ৰ আগত মাইনাছ, 10ৰ আগত প্লাছ, মাইনাছ প্লাছে মাইনাছ আহিব। 4ৰ লগত 10 পূৰণ কৰিলে কিমান আহিব? 40। 4 × 10 = কিমান হয়? 40 হয়। এতিয়া মাইনাছ কৰিম। সো এইটো প্লাছ লোৱা, এইটো কি ল'ব লাগিব? প্লাছ ল'ব লাগিব। -12x + 12x কেঞ্চেল গ'ল, -40 + 40 কেঞ্চেল গ'ল, ইকুৱেল টু কিমান থাকিল? 0। দেয়াৰফৰ ভাগফল আহিল আমাৰ x - 4 আৰু ভাগশেষ আমাৰ আহিল 0। গতিকে এইটো হ'ল আমাৰ এনসাৰ। এইটো 5ৰ 1 আছিল, 5ৰ 1 নম্বৰ এইটো আছিল। এতিয়া চোৱা 5ৰ 2 নম্বৰটো কি দি আছে? 4 + 7x + 7x² + 2x কি হ'ব? 2x + 1 ৰে কি কৰিব লাগে? হৰণ কৰিব লাগে। সো 5ৰ 2 নম্বৰত কি দি আছে? 4 + 7x + 7x² + 2x কি হ'ব? 2x + 1 ৰে কি কৰিব লাগে? হৰণ কৰিব লাগে। সো 2x + 1 ৰে হৰণ কৰিব লাগে। 4 + 7x + 7x² + 2x কিউব। চোৱা এইটো অলপ সজাই ল'ব লাগিব, কাৰণ প্ৰথমতে কি দি আছে? 4, তাৰপিছত 7x, তাৰপিছত 7x² + 2x কিউব। অৰ্থাৎ ঘাতবিলাক 0 0 ইয়াতে 0 1 2 3 এনেকৈ দি আছে। গতিকে এইটো ওলোটাই লিখিম আমি। 2x কিউবটো আগত আনিম, তাৰপিছত 7x² লিখিম, তাৰপিছত 7x লিখিম, তাৰপিছত 4 লিখিম। ওকে, সো ইয়াতে ডাইৰেক্ট লিখি দি আছোঁ। 2x কিউব লিখিলোঁ, তাৰপিছত কিমান আহিব? +7x² আহিব, তাৰপিছত কিমান আহিব? 7x আহিব, তাৰপিছত +4। ওকে, অৰ্থাৎ সজাই ল'লোঁ। এতিয়া হৰণ কৰি চাম। এতিয়া চোৱা 2x আৰু 2x কিউব, 2x কিউবৰ ভিতৰত কিমান বাৰ যায়? x বাৰ যাব, x² বাৰ যাব, কাৰণ x² আৰু ইয়াতে এটা x, গতিকে x কিউব, আৰু 2টো ইয়াতে আছে। x² লগত যেতিয়া 2x পূৰণ কৰিবা তেতিয়া কিমান আহিব? আমাৰ 2x আহিব। ওকে, অৰ্থাৎ প্ৰথমটো মিলি গ'ল। এতিয়া x² লগত কি কৰিব লাগিব? 1 পূৰণ কৰিব লাগিব। x² লগত যদি 1 পূৰণ কৰা হয় x² হয়, গতিকে x² থকা টাৰ্ম ইয়াতে আছে, গতিকে ইয়াতে আমি কি দিব লাগিব? x²। ইয়াতে চিনটো কি দিম? চোৱা ইয়াতে প্লাছ, ইয়াতে প্লাছ, সো প্লাছ প্লাছে কি আহিব? প্লাছ আহিব। ওকে, এতিয়া মাইনাছ কৰিম।
মাইনাছ কৰিলে এইটো মাইনাছ বুলি ধৰি ল'ব লাগিব এতে প্লাছ এইটো মাইনাছ বুলি ধৰি ল'ম সো প্লাছ 2x কিউব আৰু মাইনাছ 2x কিউব এই দুটাকে কেনসেল যাব ইয়াতে প্লাছ 7x স্কয়াৰ আৰু মাইনাছ x স্কয়াৰ তেনেহলে বাকি থাকিব আমাৰ 6x স্কয়াৰ কাৰণ 7x স্কয়াৰ পৰা x স্কয়াৰ বাদ দিলে কিমান আহিব 6 আহিব গতে 6x স্কয়াৰ আৰু বাকিখিনি নমাই আনিলো 7x + 4 যেনেকৈ আছিল এনেকৈ লিখিলো ওকে এতিয়া সোৱা 2x ৰ আগত প্লাস আছে আৰু 6x স্কয়াৰ আগত প্লাস আছে সো প্লাস প্লাসে কি আহিব তে প্লাস আহিব ওকে প্লাস প্লাসে কি আহিব প্লাস আহিব 2x আৰু 6x স্কয়াৰ কিমান বাৰ যাব 3 বাৰ যাব 3 2 গুণ 6 আৰু x এটা আহিব কাৰণ 3x ৰ লগত 2x পূৰণ কৰিলে কিমান আহিব 6x স্কয়াৰ আহিব ওকে 3x ৰ লগত 2x পূৰণ কৰা 6x স্কয়াৰ এটা 3x ৰ লগত 1 পূৰণ কৰিলে 3x আহিব গতি x ৰ তলতে লিখো 3x এতে প্লাস ইয়াতে প্লাস সো প্লাস প্লাসে কি আহিব প্লাস আহিব বুজি পাইছা এতে কি মাইনাস কৰিব লাগিব এটো মাইনাস এতে প্লাস আছে মাইনাস বুলি ধৰি লম এই দুটা কি ক্যান্সেল যাব সো 7x - 3x তো আহিব কিমান 4x + 4 ওকে 4 তো নমাই আনিলো এতিয়া সোৱা 2x আৰু 4x ইয়াতে প্লাস সো প্লাস প্লাসে কি আহিব প্লাস আহিব 2x 4x ৰ ভিতৰত কিমান বাৰ যায় 2 বাৰ যায় 2 ৰ লগত 2x পূৰণ কৰিলে কিমান আহিব 4x আহিব এতিয়া ইয়াতে প্লাস সো প্লাস প্লাসে প্লাস 2 ৰ লগত 1 পূৰণ কৰিলে কি আহিব 2 1 গুণ 2 হয় গতিকে 4x আৰু 4x কেনসেল যাব ইয়াতে মাইনাস লব লাগিব 4 - 2 কিমান আহিব 2 আহিব ওকে গতিকে ভাগশেষ প্ৰথমতে ভাগফল লিখো গতিকে ভাগফল কিমান পালো x³ + 3x + 2 ওকে x³ + 3x + 2 এটো পালো ভাগফল আৰু ভাগশেষ পালো 2 গতিকে এটো হল আমাৰ आंसर भागफल x³ + 3x + 2 আৰু ভাগশেষ 2